এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল তামিলনাডুত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱতসহ 13 জন নিহত, ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গভীৰ শোক প্ৰকাশ, দুৰ্ঘটনা সন্দৰ্ভত কাইলৈ চৰকাৰৰ সদনত বিবৃতি, প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা 2024 চনৰ মাৰ্চ মাহলৈ অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন আৰু পাৰ্বত্য এলেকা উন্নয়ন আৰু ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনৰ হাফলঙত অহা 5 জানুৱাৰীত হ'বলগীয়া ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকৰ প্ৰস্তুতি পৰ্যালোচনা। ভাৰত কোভিড-19 প্ৰতিষেধকৰ 150 কোটি পালি প্ৰদানৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ সম্পৰ্কীয় বাতৰিয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত সমস্যতাকে আমি দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো। তিনিটা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি সকলোকে আহ্বান জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 0112397846 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। প্ৰথমে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ আজিৰ প্ৰশ্নটো শ্ৰোতাসকললৈ আগবঢ়াইছো। প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদত বিত্তীয় জৰুৰী অৱস্থাৰ বিষয়ে উল্লেখ আছে? প্ৰশ্নটো পুনৰ কৈছো, ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদত বিত্তীয় জৰুৰী অৱস্থাৰ বিষয়ে উল্লেখ আছে? শ্ৰোতাসকলে আজি নিশা 8 বজাৰ পূৰ্বে SMS বা হোৱাটছএপ যোগে উত্তৰটো 9716680969 নম্বৰলৈ পঠিয়াব পাৰিব। শুদ্ধ উত্তৰ আৰু বিজয়ী প্ৰতিযোগীৰ নাম কাইলৈ পুৱাৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। এতিয়া শুনক বিতং বাতৰি। তামিলনাডুত ভাৰতৰ বায়ু সেনা বাহিনীৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱতসহ 13 জন লোক নিহত হৈছে। তামিলনাডুৰ চুলুৰৰ পৰা ৱেলিংটনলৈ যাত্ৰা কৰা হেলিকপ্টাৰখন ৰাজ্যখনৰ নীলগিৰি জিলাৰ পাহাৰীয়া অঞ্চল কুন্নুৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বায়ু সেনাৰ বিমান ঘাটি চুলুৰৰ পৰা ৱেলিংটনত থকা প্ৰতিৰক্ষা বাহিনীৰ সেৱা মহাবিদ্যালয় অভিমুখে যাত্ৰা কৰা হেলিকপ্টাৰখনত ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱতৰ লগতে ৰাৱতৰ পত্নী মধুলিকা ৰাৱতো আছিল। বায়ু সেনাই প্ৰকাশ কৰা অনুসৰি হেলিকপ্টাৰখনত থকা আনকেইজন হ'ল ব্ৰিগেডিয়াৰ LS লিডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰজিন্দৰ সিং আৰু প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱতৰ ব্যক্তিগত নিৰাপত্তা বিষয়া নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, লেন্স নায়ক B. সাই তেজা আৰু হাবিলদাৰ সতপাল। উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন ৰাছিয়াত নিৰ্মিত Mi-17V5। বায়ু সেনাই হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে। আনহাতে দুৰ্ঘটনাটো সন্দৰ্ভত কাইলৈ চৰকাৰে সদনত বিবৃতি দিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বায়ু সেনা প্ৰধান বিবেক ৰাও চৌধুৰীক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়ে। দুৰ্ঘটনাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱতৰ দিল্লীৰ বাসগৃহ ভ্ৰমণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰে। ঘটনাস্থলীলৈ লগে লগে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনো ৰাওনা হয়। ইপিনে প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱতৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে বিপিন ৰাৱত আৰু তেওঁৰ পত্নীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কৈছে যে দেশমাতৃয়ে এগৰাকী সাহসী পুত্ৰক হেৰুৱালে। ৰাৱতে 4 দশকজুৰি দেশমাতৃৰ বাবে নিস্বাৰ্থভাৱে আগবঢ়োৱা সেৱা অবিস্মৰণীয় হৈ ৰব বুলিও শ্ৰী কোবিন্দে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটত উল্লেখ কৰিছে যে জেনেৰেল বিপিন ৰাৱত আছিল এগৰাকী প্ৰকৃত দেশপ্ৰেমী। ৰাৱতে দেশৰ সামৰিক বাহিনী তথা নিৰাপত্তা সৰঞ্জামৰ আধুনিকীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই থৈছে বুলিও তেওঁ কয়। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ জ্ঞান তথা দৃষ্টিভংগী অনন্য আছিল বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁৰ মৃত্যুৱে প্ৰধানমন্ত্ৰীক গভীৰভাৱে শোকাহত কৰিছে বুলিও টুইটটোত উল্লেখ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2024 চনৰ মাৰ্চ মাহলৈ অব্যাহত ৰখাৰ বাবে অনুমোদন দিছে। এই সন্দৰ্ভত নতুন দিল্লীত সাংবাদিকৰ সৈতে মত বিনিময় কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে এই যোজনাই গ্ৰামাঞ্চলৰ সকলো লোকৰ বাবে গৃহ নিৰ্মাণ নিশ্চিত কৰিব। এই যোজনাই বাকী থকা 155 লাখ গৃহ নিৰ্মাণ কৰি 2,95 লাখ পকী ঘৰ নিৰ্মাণৰ লক্ষ্যত উপনীত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। অসম চৰকাৰৰ ৰাজহ বিভাগে মাটি বাৰী সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে আৰম্ভ কৰা মিছন বসুন্ধৰাৰ অধীনত মুঠ 7,91,000ৰো অধিক আবেদন দাখিল কৰা হৈছে। ৰাজ্য চৰকাৰে অহা 10 মেৰ ভিতৰত এই আবেদনসমূহ নিষ্পত্তি কৰিব। ইতিমধ্যে 47,475খন আবেদন নিষ্পত্তি কৰা হৈছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাজহ বিভাগৰ কৰ্মচাৰীসকলৰ লগতে সংশ্লিষ্ট সকলোৱে এই আবেদনসমূহত উল্লেখিত বিষয়সমূহ চালি জাৰি চাই নিষ্পত্তি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে উল্লেখযোগ্য যে এই অভিযানৰ অধীনত ভূমি সম্পৰ্কীয় বিষয় নিষ্পত্তিৰ বাবে অনলাইন আবেদনৰ সময় কালি উকলি গৈছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা 2 অক্টোবৰত আৰম্ভ কৰা মিছন বসুন্ধৰাৰ অধীনত ভূমি সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে 9টা পদক্ষেপ গ্ৰহণ কৰা হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত ৰূপায়িত এই অভিযানৰ জৰিয়তে ভূমিহীন খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে অনাজৰীপ গাঁৱৰ জৰীপৰ ব্যৱস্থা কৰাৰ লগতে জৰীপকৃত গাঁৱৰ পুনৰ জৰীপৰ দ্বাৰা ভূমি সম্পৰ্কীয় বিবাদ দূৰীকৰণৰ পথ প্ৰশস্ত হ'ব গোলাঘাট জিলাত অহা 25 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা হ'ব আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা সুৰক্ষা সমিতিৰ বৈঠকত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই 9টা দিনত আৰক্ষী আবকাৰী আৰু জিলা পৰিবহণ বিভাগক সুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে 31 জানুৱাৰী আৰু 1 জানুৱাৰীৰ দিনা যাতে দুৰ্ঘটনাত পতিত হৈ কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয় এয়া সুনিশ্চিত কৰাৰ ওপৰত উপায়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে বৈঠকত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চাইকেলৰ পিছফালে প্ৰতিফলক লগোৱাৰ ব্যৱস্থা লোৱাৰো সিদ্ধান্ত লোৱা হয় লগতে পথ সুৰক্ষা বাহিনী আৰু যান-বাহন আৰক্ষীক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ প্ৰদানৰ লগতে অসমীয়া আৰু হিন্দী ভাষাত প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় পুস্তিকা প্ৰকাশৰো সিদ্ধান্ত লোৱা হয় জিলা উপায়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ বাবে ই-ৰিক্সা চলাচল বন্ধৰ নিৰ্দেশ দিছে সভাখনত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে প্ৰকাশ কৰা মতে গোলাঘাট জিলাত চলিত বছৰৰ দুৰ্ঘটনাৰ হাৰ 9.55% হ্ৰাস পাইছে ৰাজ্য চৰকাৰে পূৰ্বে ঘোষণা কৰা অনুসৰি পিতৃ মাতৃ বা শহুৰ শাহু থকা চৰকাৰী চাকৰিয়ালসকলক 6 আৰু 7 জানুৱাৰীত ছুটি মঞ্জুৰ কৰিছে ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় বিভাগৰ সচিব তথা আয়ুক্তই জাৰি কৰা এখন জাননী অনুসৰি 8 জানুৱাৰীত দ্বিতীয় শনিবাৰ আৰু 9 জানুৱাৰীত দেওবাৰ বন্ধৰ সৈতে দুদিন ছুটিৰে চৰকাৰী কৰ্মচাৰীসকলে পিতৃ মাতৃ বা শহুৰ শাহুৰ সৈতে সময় কটাব পাৰিব গোলাঘাট জিলা কোভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত 100% লক্ষ্যত উপনীত হৈছে জিলাখনৰ 5টা বিধানসভা সমষ্টিৰ 1005টা ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনৰ 7,70,183 জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে বোকাখাত সমষ্টিৰ 1,46,081 জন সৰুপথাৰ সমষ্টিৰ 2,45,608 জন গোলাঘাটৰ 1,87,258 জন খুমটাইৰ 1,33,724 জন আৰু দেৰগাঁও সমষ্টিৰ 57,512 জনে কোভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপযোগেও শুনিব পাৰিব পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা ডিমা হাছাও জিলাৰ হাফলঙত অহা 5 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে পাৰ্বত্য এলেকা উন্নয়ন আৰু ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহন জিলাখনত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে মুখ্য সচিব জিষ্ণু বৰুৱাৰ সৈতে বৈঠকখনৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে হাফলং আৱৰ্ত ভৱন NL দাউলাগাপু ক্ৰীড়া কেন্দ্ৰ আৰু কৃষি ভৱন পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত বিধায়ক নন্দিতা গাৰ্লুছৰ সৈতে জিলাখনৰ লাংপিং নগৰত উগ্ৰপন্থী সংগঠন DNLৰ প্ৰহাৰত আহত হৈ চিকিৎসাধীন হৈ থকা 8 গৰাকী লোকৰ অৱস্থাৰ বুজ লয় এই ঘটনাত 3 জন লোকৰ মৃত্যু হৈছিল মন্ত্ৰীগৰাকীয়ে ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে তেওঁ লগতে উগ্ৰপন্থী সংগঠনসমূহক হিংসাত্মক পন্থা অৱলম্বন কৰাৰ পৰিৱৰ্তে বুজাপৰাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায় হস্ততাঁত বস্ত্ৰশিল্পৰ অধীনৰ সমৰ্থ আঁচনি আৰু অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ উদ্যোগত হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ বস্ত্ৰ ভৱনত প্ৰশিক্ষাৰ্থী শিপিনীসকলক প্ৰমাণপত্ৰৰ লগতে 2,500 টকাকৈ মূলধন বিতৰণ কৰে অনুষ্ঠানটোত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালক খাদী বৰ্ড মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকে চিৰাং জিলা প্ৰশাসনে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ মালিভিটা অঞ্চলত ৰেচমৰ লগতে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰিছে ইয়াৰ পদক্ষেপ হিচাপে অঞ্চলটোত ৰেচম শিল্প গঢ়ি তুলিবলৈ 1 একৰ মাটিত অচিৰেই কেচেৰু গছপুলি ৰোপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহে কালি দুগৰাকী অতিৰিক্ত উপায়ুক্তৰ লগতে চিডলি চিৰাংখণ্ড উন্নয়ন বিষয়া ৰেচম বিভাগৰ বিষয়া আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকলৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰি সবিশেষ বুজ লয় অঞ্চলটোৰ স্থানীয় লোকৰ লগতে মূলসুঁতিলৈ উভতি অহা NDFBৰ সদস্যসকলৰ যাতে এৰিপলুৰ উৎপাদন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে
গোৱালপাৰা জিলাৰ কুশধুৱা দেউলগুৰিত আজি বনৰীয়া হাতীৰ আক্ৰমণত 2জন লোকৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ধাননি পথাৰলৈ যোৱা অৱস্থাত লোক দুজনক হঠাতে হাতীয়ে আক্ৰমণ কৰে। নিহত লোক দুজনক অঞ্চলটোৰ জামিনী খাকলাৰী আৰু মোহিনী মোহন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই বনৰীয়া হাতীৰে উপদ্ৰৱ চলাই আছে। মহিলা আৰু কন্যা শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশস্বৰূপে আজি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে। এই উপলক্ষে বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে কৰ্মশালা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলৰ লগতে অংগনবাড়ী কৰ্মী, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ববীয়া আৰু মহিলা কল্যাণৰ বাবে ৰূপায়িত বিভিন্ন প্ৰকল্পসমূহৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ টোপামাৰীতো আজি অংগনবাড়ী কৰ্মীসকলে এই সন্দৰ্ভত সজাগতা সমদল উলিয়ায়। সমদলকাৰীসকলে বাল্য বিবাহ, নাৰী নিৰ্যাতন, যৌতুক প্ৰথা আদি অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে বিভিন্ন শ্লোগান দি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। বাক্সা জিলাৰ বৰিমাখাত আজি নাৰী নিৰ্যাতন আৰু বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে সমাজ কল্যাণ বিভাগৰ টিহু বৰমা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগ আৰু বৰিমাখা মণ্ডলৰ সহযোগত এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত অঞ্চলটোৰ 2 শতাধিক লোকে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত বৰিমাখা খেলপথাৰত এখন সজাগতা সভা অনুষ্ঠিত হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বৰপেটা জিলাত দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান বৰপেটাই ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ নিৰ্দেশমৰ্মে এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষ অলিম্পিক আৰু পেৰালিম্পিক সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে আজি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চিত্ৰাংকন আৰু খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ বিভিন্ন আহিলা বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰা হয়। ওদালগুৰি জিলা সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া উদ্যোগত জিলাখনৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে 3দিনীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আজি সামৰণি পৰে। জিলাখনৰ ওদালগুৰি, টংলা আৰু হৰিহিঙাত আয়োজিত এই শিবিৰত জিলাখনৰ শিশুসহ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৈছে যে অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত লোকসকলক বিশেষ কোভিড কেন্দ্ৰৰ সুকীয়া আইচলেশ্যন ৱাৰ্ডত চিকিৎসা প্ৰদান কৰা হ'ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ লিখা এখন পত্ৰত স্বাস্থ্য সচিব ৰাজেশ ভূষণে অন্য ৰোগীৰ সংস্পৰ্শলৈ আহিব নোৱাৰাটো নিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যাপ্ত নিৰীক্ষণ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। তামিলনাডুত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱতসহ 13জন নিহত। ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহৰ গভীৰ শোক প্ৰকাশ। দুৰ্ঘটনা সন্দৰ্ভত কাইলৈ চৰকাৰৰ সদনত বিবৃতি। প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা 2024 চনৰ মাৰ্চ মাহলৈ অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। আৰু পাৰ্বত্য এলেকা উন্নয়ন আৰু ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনৰ হাফলঙত অহা 5 জানুৱাৰীত হ'বলগীয়া ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকৰ প্ৰস্তুতিৰ পৰ্যালোচনা। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি এতিয়া ইমানতে শেষ হ'ল।